দোহাই দিয়ে আধুনিক স্পৰ্শাম ভিতৰৰ বক্তৃতা আৰু তাৰ ফল সেয়ে ঈশ্বৰে নাচৰতীয়া যীচু পবিত্ৰ আত্মা আৰু মহিমাৰে অভিষিক্ত কৰিলক। তেওঁ ঠায়ে ঠায়ে ফুৰি সৎকৰ্ম কৰি শয়তানৰ পৰা অত্যাচাৰ হোৱা সকলোকে সুস্থ কৰিলে, কিয়নো ঈশ্বৰ তেওঁ সংগী আছিল। আৰু যিহুদীবিলাকৰ গাঁৱে ভূঞে আৰু জেৰুজালেমত তেওঁ যি কৰ্ম কৰিছিল সেই সকলো কৰ্মৰ সাক্ষী আমি আছো। আৰু তেওঁক কাঠত আঁৰি বধ কৰিলে, কিন্তু 3 দিনৰ দিনা ঈশ্বৰে তেওঁক তুলিলে, প্ৰকাশিত হ'বলৈ দিলে, আটাই মানুহৰ আগত নহয়, কিন্তু তেওঁ মৃতবিলাকৰ মাজৰ পৰা উঠাৰ পাছত তেওঁৱে সৈতে ভোজন পান কৰা ঈশ্বৰৰ মনোনীত সাক্ষী, যি আমি আমাৰ আগতে প্ৰকাশিত হ'বলৈ দিলে। আৰু জীয়া আৰু মৰা দুয়োৰো বিচাৰকৰ্তা হ'বলৈ ঈশ্বৰে যিজনক নিযুক্ত কৰিলে তেওঁৱে হয়ে জনা। এই কথা জনসাধাৰণৰ আগত ঘোষণা কৰিবলৈ আৰু সাক্ষ্য দিবলৈ তেওঁ আমাক আজ্ঞা দিলে। তেওঁৰ পক্ষে সকলো ভাৱবাদীয়ে এই সাক্ষ্য দিয়ে যে তেওঁ বিশ্বাস কৰা সকলোৱে পবিত্ৰ আত্মা পায়। তেওঁ বিশ্বাস কৰা সকলোৱে তেওঁৰ নামেৰে পাপ মোচন পায়। ভিতৰে এই কথা কওঁতে শুনা সকলোবিলাকৰ ওপৰত পবিত্ৰ আত্মা পৰিলে, 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 সকলোবিলাকৰ ওপৰত এই পবিত্ৰ আত্মা পৰিলে, সকলোবিলাকৰ ওপৰত 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 পবিত্ৰ আত্মা পৰিলে। নামি আহা, নামি আহা, পবিত্ৰ আত্মা, নামি আহা, নামি আহা, পবিত্ৰ আত্মা, হালেলুয়া, নামি আহা, হালেলুয়া, আমাৰ মাজত। ধন্যবাদ, 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 ধন্যবাদ। হে প্ৰভু, হে প্ৰভু, পিতৰে এই কথা কওঁতে সকলোবিলাকৰ ওপৰত পবিত্ৰ আত্মা পৰিলে। পিতৰে এই কথা কওঁতে চোৱা সকলোবিলাকৰ ওপৰত পবিত্ৰ আত্মা পৰিলে। পিতৰে এই কথা কওঁতে শুনা সকলোবিলাকৰ ওপৰত পবিত্ৰ আত্মা পৰিলে। পিতৰে এই কথা কওঁতে চোৱা সকলোবিলাকৰ ওপৰত পবিত্ৰ আত্মা পৰিলে। পিতৰে এই কথা কওঁতে শুনা সকলোবিলাকৰ ওপৰত পবিত্ৰ আত্মা পৰিলে। পিতৰে এই কথা কওঁতে শুনা সকলোবিলাকৰ ওপৰত পবিত্ৰ আত্মা পৰিলে। পিতৰে এই কথা কওঁতে শুনা সকলোবিলাকৰ ওপৰত পবিত্ৰ আত্মা পৰিলে। পিতৰে এই কথা কওঁতে শুনা সকলোবিলাকৰ ওপৰত পবিত্ৰ আত্মা পৰিলে। সকলোবিলাকৰ ওপৰত পবিত্ৰ আত্মা পৰিলে। সকলোবিলাকৰ ওপৰত পবিত্ৰ আত্মা পৰিলে। সকলোবিলাকৰ ওপৰত পবিত্ৰ আত্মা পৰিলে।
পবিত্ৰ আত্মা পৰিলে সকলোবিলাকৰ ওপৰত পবিত্ৰ আত্মা পৰিলে সকলোবিলাকৰ ওপৰত পবিত্ৰ আত্মা